ইতিমধ্যে বিজেপিৰ ফালৰ পৰা মিছন বিটিআৰ ঘোষণা হৈছে আৰু আগন্তুক যি পৰিষদীয় নিৰ্বাচন আছে বিটিচিৰ আৰু তাক লৈ বিটিচি দেখা গৈছে বিজেপিৰ যথেষ্ট তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে আৰু চিৰাং জিলাৰ কাজলগাঁও সমষ্টিতো দেখা গৈছে যে বিজেপিয়ে যোগদান কাৰ্যসূচী আয়োজন কৰিছে আৰু আজি কদমতলীত ইয়াতে প্ৰায় ৩ শতাধিক বিপিএফকে ধৰি বিভিন্ন দলৰ কৰ্মী যোগদান কৰিছে আৰু এই কাৰ্যসূচীত উপস্থিত আছে বিজনীৰ বিধায়ক অজয় ৰয় আৰু তেখেতৰ পৰা মই গোটেই কথাখিনি জানিব চেষ্টা কৰিম যে কি দেখিছে এইবাৰ আপোনালোকে মিছন বিটিআৰ ঘোষণা কৰিছে গতিকে কিমান দূৰ আশাবাদী এইবাৰ বিটিআৰ চাওক আমি ইতিমধ্যে আমাৰ কাম কাজ আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো জিলাতে আমাৰ আৰম্ভ হৈছে আমি যথেষ্টখিনি আশাবাদী আৰু ৰাইজক সঁহাৰি দিছে আমাৰ প্ৰায় বিভিন্ন জিলাৰ লগতে চিৰাং জিলাতো বিজনী হওক বা চিডলিতে হওক যথেষ্টখিনি জনগণে ইতিমধ্যে সঁহাৰি জনাইছে তেওঁলোকে যোগদান কৰিয়ে আছে আমাৰ বিজনীটো ৰেগুলাৰ যোগদান কাৰ্যসূচী চলি আছে আজি প্ৰায় ৩ শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা অৰাজনৈতিক দলৰ পৰা আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি দেখিবলৈ পাইছোঁ যোগদান কৰাত মই ভাবোঁ যে এইবুলি ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বিশেষকৈ বিটিচি বাসীয়ে বেছি বিশ্বাস ৰাখিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মদক্ষতাক তেওঁ বিটিচিলৈ যি চিন্তাধাৰা বিটিচিক যি শান্তিৰ বাতাবৰণ আনিলে বিটিচিক বিভিন্ন উগ্ৰপন্থীৰ সমস্যা সমাধান কৰিলে তাৰ কাৰণে কিন্তু ৰাইজ ইতিমধ্যে বিজেপিৰ প্ৰতি বিশ্বাসী আৰু যথেষ্টখিনি যোৱা প্ৰায় 17টা বছৰে যি উন্নয়ন হোৱা নাছিলে যোৱা 5টা বছৰে যথেষ্টখিনি উন্নয়ন হ'লে বিটিচি অঞ্চলৰ আৰু এই সৰু সৰু সমস্যাকে ধৰি ডাঙৰ ডাঙৰ সমস্যালৈকে সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু সমাধান কৰিছে তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আমাৰ ৰাইজে আকৃষ্ট হোৱাটো স্বাভাৱিক আৰু আমি ভাবোঁ যে খুব কম সময়ৰ ভিতৰতে আমাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী বৃহৎভাৱে আমাৰ চিৰাং জিলাত চলিব আমি ইতিমধ্যে আমাৰ মানাস মণ্ডলত আৰু এটা যোগদান কাৰ্যসূচী আছে আমাৰ 20 তাৰিখে আমাৰ সুপাইজাৰ সমষ্টিত এটা যোগদান কাৰ্যসূচী আছে আৰু আমাৰ থুৰিবাৰতে এটা যোগদান কাৰ্যসূচী আছে ঠিক তেনেকৈ আমাৰ আজি কাজলগাঁৱত যেনেকৈ যোগদান কাৰ্যসূচী হৈছে আমাৰ নিচিমাতো ৰখা আছে আমাৰ চিৰাং দুৱাৰতো ৰখা আছে আৰু 22 তাৰিখে চাগে আমাৰ 13 চিৰাং আমাৰ বাসুগাঁৱতো যোগদান কাৰ্যসূচী আছে তেনে ক্ষেত্ৰত আমাৰ যোগদান কাৰ্যসূচীৰ জৰিয়তে আমি যিমানখিনি ৰাইজৰ সঁহাৰি পাইছোঁ আমি নিশ্চয়কৈ দৃঢ় বিশ্বাস যে এইবাৰ বিটিআৰডি চৰকাৰ আমাৰ কৰিবলৈ আমি সক্ষম হ'ম চাওক আমি আমাৰ অবজাৰভাৰ দিয়া আছে ইতিমধ্যে আমাৰ প্ৰতিটো জিলাতে অবজাৰভাৰ দিয়া হৈছে তেনেকৈ আমি কোনটো সমষ্টিত জিকাৰ 100% সম্ভাৱনা আছে ঠিক তেনেকৈ আমি খেলিম আমি যে 40টা সমষ্টিত খেলিম তেনেকুৱা নহয় কিন্তু আমি চেষ্টা কৰিম 30ৰ পৰা 35টা সমষ্টিত আমি যাতে ইলেকশ্যন খেলিব পাৰোঁ আমাৰ য'ত 100% জিকিম বুলি আমাৰ ৰিজাল্ট ওলাব আমাৰ অবজাৰভাৰে দিয়া যিটো তথ্য সেই তথ্য অনুসাৰে নিশ্চয়কৈ আমাৰ প্ৰাৰ্থী দিয়া হ'ব আৰু আমি এইবাৰ বিটিচিত আমি গেৰুৱা বহন কৰাব পাৰিম বুলি চাওক আমি ইলেকশ্যন খেলাটো আমি খেলিম মিত্ৰতাৰ প্ৰসংগটো পিছত নিৰ্বাচনৰ পিছত মিত্ৰতা হ'ব নহ'ব সেইটো আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেওঁলোকৰ নেতৃত্বত সেই ডিচিশ্যনটো তেওঁলোকে ল'ব সেই সিদ্ধান্ত তেওঁলোকে ল'ব আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনা আগত ৰাখি পেলাই আমি কাম কৰি গৈ আছোঁ আৰু আমি কাম কৰি যাম ইতিমধ্যে মিছন বিটিআৰৰ অধীনত চিৰাং জিলাতো এজন মন্ত্ৰী আৰু বিধায়ক অজয় ৰয় সহপ্ৰভাৰী হিচাপে লৈ ইয়াতে যি কাৰ্যসূচী আছে দলৰ সাংগঠনিক প্ৰতিবেদন তেওঁ দাখিল কৰিব আৰু ইয়াৰ পিছতেই আচলতে কেইটা সমষ্টিত তেওঁলোকে খেলিব বিজেপিৰ তৰফৰ পৰা সেইখিনি স্পষ্ট হ'ব মোৰ সৈতে আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে চিৰাঙত লৈ কিমান আশাবাদী কাজলগাঁৱত কি দেখিছে কাজলগাঁৱত এতিয়া বৰ্তমান আমাৰ দাদাই যিটো কৈছে যে আমি 5টালৈকে জিতাৰ চেষ্টা কৰিছোঁ আৰু ইয়াৰ ভিতৰত আমাৰ কাজলগাঁও সমষ্টিটো আছে আৰু মই যিমান পাৰোঁ আমাৰ কাৰ্যকৰ্তাৰ লগত লৈ মানে জইনিং কৰাৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু আমাৰ এসপ্তাহৰ পিছত আমি আৰু কিছু বড়ো মানুহ আমাৰ জইনিং কৰাৰ কাৰণে যোগাযোগ কৰিছে আৰু সেইটো আমি যোগাযোগ কৰিম কাজলগাঁৱত আপোনালোকে বিজেপিৰ পৰা খেলা প্ৰস্তুতি চলি আছে আজি এইটো দেখিছে এই প্ৰস্তুতি হিচাপে আজি জইনিং প্ৰগ্ৰামটো লৈছোঁ আৰু নেক্সট উইকত আমি আৰু এটা জইনিং প্ৰগ্ৰাম ল'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।